এয়া হ'ল আমি অৰুণাচলৰ পৰা চেৰগাঁৱলৈ যাত্ৰা কৰোঁতে মাজ ৰাস্তাত পোৱা এটা প্ৰাকৃতিক দৃশ্য। এই প্ৰাকৃতিক দৃশ্যটো খুব আচৰিত দৃশ্য। যোন মানুহে যায় সকলোৱে এই প্ৰাকৃতিক দৃশ্যটো উপভোগ কৰিবৰ কাৰণে এইখিনিত গাড়ী ৰখায়। আৰু আপোনালোকে যিটো চেৰচেৰণি মাত ইয়াত শুনি আছে, সেই চেৰচেৰণিৰ মাতটো বহু হাজাৰ ফুট মানে তলেদি বৈ যোৱা এটা জুৰিৰ শব্দ। শিলত ঠেকা খাই একদম বহু হাজাৰ ফুট তলত, আৰু এই জুৰিটো মানে কেমেৰাত আবদ্ধ কৰিবলৈও দিগদাৰ হয়, ইমান মানে তলত আছে। সেই জুৰিটোৰ শব্দ, শিলত ঠেকা খাই যিটো পানীৰ শব্দ হৈছে সেই শব্দ আৰু বতাহৰ শব্দ। মানে এই শিলৰ যিখিনি মানে পৰ্বত আছে, এই পৰ্বতবিলাক ইমান বেছি ডাঙৰ এই ঠাইখিনিত। এনেইতো ধৰক প্ৰাকৃতিক সৌন্দৰ্য সকলোতে অৰুণাচলত আছে, কিন্তু এই ঠাইখিনিৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো এটা বেলেগ ধৰণৰ। শিলৰ পাহাৰখিনি বহুত ডাঙৰ। এতিয়া কেমেৰাত ইমান ডাঙৰকৈ ধৰা নপৰে, কিন্তু বহু হাজাৰ ফুট ওখ মানে শিলৰ এই পাহাৰবিলাক এতিয়া সৰু সৰু দেখা গৈছে। আৰু তাৰ কাষেৰে ৰাস্তা কাটি উলিয়াইছে মানে অহা যোৱা কৰিবৰ কাৰণে। খুব আচৰিত লাগিলে এই ৰাস্তাবিলাক কেনেকৈ বনাইছে সেইটো ভাবিও খুব আচৰিত লাগে। আৰু এনেকুৱা ভাৱ হৈছে কেনেকৈ এই ৰাস্তাবিলাকৰ মাজেৰে আমি পাৰ হৈ যাম। বেলেগ গাড়ীবিলাক অহা দেখিও আমাৰ মানে এটা ভয়ংকৰ মনত ভাৱ আহিছে, কেনেকৈ আহিছে, কিন্তু আমিও সেই ৰাস্তাৰে পাৰ হৈ যাম আচলতে। এই ৰাস্তাটো দেখিছেনে আপোনালোকে? এই ৰাস্তাটো, এই গাড়ীবিলাক যে গৈ আছে খুব বহু হাজাৰ ফুট ওপৰত তাৰমানে এই ৰাস্তাটো। ধৰক কেমেৰাত ইমান ভালকৈ দেখাব নোৱাৰি। সেই ৰাস্তাৰে মানে পাৰ হৈ যাম, আৰু যোৱা নাই, কিন্তু গাড়ীবিলাক আমি চাই থাকোঁ কেনেকৈ পাৰ হৈ গৈছে এই ৰাস্তাৰ মাজেৰে। খুব সাংঘাতিক মানে কৰ্ম আৰু এইবিলাক। আমি গৈ চেৰগাঁও পালোঁগৈ। এই চেৰগাঁৱৰ এতিয়া এই চেৰগাঁৱৰ দৃশ্য, এয়া হ'ল চেৰগাঁৱৰ পুৱাৰ দৃশ্য। পুৱা উঠি এই ৰাস্তাৰে মানে নেচাৰেল পৰিৱেশটো চাবৰ কাৰণে, পুৱাৰ যিটো নেচাৰেল পৰিৱেশ সেইটো চাবৰ কাৰণে অকণমান কেমেৰাটো লৈ ঘূৰিলোঁ। এয়া দেখিছেনে? এয়া হ'ল পাহাৰৰ ওপৰত, বহুত ওপৰত ঘৰ এইবিলাক, বহু ওপৰত। আৰু কিমান ওপৰত হয়তো ইমান এটা জোখ নাজানো, কিন্তু বহুত ওপৰত, হাজাৰ ফুট ওপৰত এইবিলাক ঘৰ। হোমষ্টে এইবিলাক। ইয়াতে মানুহ আহিলে থাকে। এওঁলোকৰ খালী নাথাকে, কিন্তু একদম মানে সকলো সময়তে ভৰপূৰ থাকে। ইয়াতে তেওঁলোকে খেতিও কৰিছে, এয়া জলকীয়া খেতি। এয়া দেখিছেনে? বৰ ধুনীয়া ধুনীয়া জলকীয়াৰ খেতি হয় ইয়াত। আৰু লেচেৰা মাহ যিটো কয় সেইটো হয়। এইটো হ'ল লফা, লফাও হৈছে ইয়াত। আৰু অলপ মানে আমি যিটো মানে কিবা তিতা গুটি বুলি কওঁ, সেই বস্তুটোও ৰুইছে। অকণ অকণ ঠাই থাকে, ঠাইটো বেছি নাই ধৰক, পাহাৰীয়া ঠাই। গতিকে যিকণ ঠাই থাকে সেইকণ ঠাই তেওঁলোকে অনিষ্ট নকৰে। তেওঁলোকে মানে সেই ঠাইখিনি খুব ভালদৰে উপযোগীকৈ মানে সাৰ চাৰ দি প্ৰস্তুত কৰি তেওঁলোকে ইয়াতে শাক পাচলি বা অন্যান্য কিবা কিবি লগায় আৰু। এয়া হ'ল পুৱাৰ দৃশ্য চেৰগাঁৱৰ। খুব সুন্দৰ লাগিছে। অৰুণাচলৰ পুৱা বুলি ক'লে খুব সাধাৰণতে বেলেগ ধৰণৰ এটা বুজা যায়, মানে যিটো প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে সূৰ্যটো উদয় হয়, এনেকুৱা এটা দৃশ্য মানে মনত আহে। আৰু ঘৰবিলাকো, হোমষ্টেবিলাকো বৰ ধুনীয়া। এয়া হ'ল আমি থকা যিটো হোমষ্টে, সেইটো হোমষ্টে মানে এই ভি টাইপৰ যিবিলাক হোমষ্টে আৰু এই এনেকুৱা একদম মানে টিংকিখন একদম তলতে লাগি যোৱা আৰু এইবিলাক হোমষ্টে থাকে এনেকুৱা। খুব সুন্দৰ ঘৰটোৰ পৰিৱেশ। জানে আৰু অৰুণাচল বুলি ক'লে কেনেকুৱা ভাল লগা এটা মানে মনলৈ আহে, ঠিক তেনেকুৱাই মানে সপোন সপোন লগা এটা পৰিৱেশ। এইবিলাক হ'ল হোমষ্টে। হোমষ্টেবিলাক এতিয়া কেমেৰাত ইমান ভালকৈ মানে ধৰাব পৰা নাই, কিন্তু খুব সুন্দৰ, খুব সুন্দৰ। মানে ইমান এটা শান্ত পৰিৱেশ, মানে মগজৰ পৰা সকলো ধৰণৰ মানে চিন্তা ভাৱনা একো নোহোৱা হৈ মানে শূন্য এটা অৱস্থালৈ গুচি গৈছে। আৰু এনেকুৱা এটা পৰিৱেশত মানে এই ঠাইবিলাক আছে। এয়া হ'ল
এয়া হোমষ্টেৰ বাহিৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেয়া হ'ল লাগিলে পানী আছে আমাৰ এইটো নাই এইটো আনিব দে এইকেইটা জাৰটো এইটো লৈ আহিবা হাত ধুব পাৰিব হাত ধুব যাব চিতনি কোপনি ধৰিছ এইটো জাৰ লৈ আহিব তাৰপিছত দৰ্জাটো দুজপা দিম ঠাণ্ডা হয় তাত সোমাইছে ঠাণ্ডা এতিয়া লাগিছে কিন্তু চকী এখন আছে দুজন বহিব পাৰিব ৰ'ব তলত বহিলে আকৌ জ্বালা ওলাব হা কি ভাত খা খোৱাৰ পিছত উলিয়াই দিম আৰু দুজন সেই এখন বাবু লৈ ল'বা দেই চন্দাৰে চকীতে দি দিব পানী আছে নেকি আৰামত আছে এইখন কাপোৰ নিদিয়ে ইয়াতে বহি লওক এইখন কাপোৰ নিদিয়ে চনত তাৰপিছত আৰু মাইনাজনীয়ে পানী যায় এইখন এফালেহে আছে নেকি এইখন লাইটটো পোহৰ দালি নেকি এইটো দালিটো নহৰু তেল মাৰিছে বুজিছা একদম বিৰাট ধুনীয়া কৰিছে নহৰু তেল এই নহৰু খবৰ হেৰি আছে এই উপকাহীখন বাবু ধৰি আছা ন তুমি তুমি এই উপকাহীখন জেগা এতিয়া সেইকেইটা আৰু আছে আমি খাওঁতে দৰ্জাখন মাৰি দিব দেই বেলেগ বতাহ দিছে আনালেহে ৰৈ আছো পানী জাৰ দিয়ক কি আছে দিয়ক দৰ্জাখন মাৰি দিব ওপৰত উঠি থকা কেইটা ওপৰতে উঠি থাকক এইটো কি মাংস নেকি উঠক আপুনি এইখিনিতে বহক মই এই টাৱেলখন ড্ৰাই ফ্ৰাই আকৌ জোলো আছে নেকি দিয়ক তালখন দিয়ক এই সখীয়নীক হেৰি এখন দিয়কচোন এয়া বঢ়িয়া পইচা ল'ব পইচা ল'ব পানী নাই নেকি বাৰু পানী বটল আছে ন বটল আছে ন খাওক খাওক আপুনি খাওক আপুনি খাওক এইটো অলপ দি দেচোন জালটো দাদা বহে যদি বহক অলপ বহিবলৈ বিচনাত বহিলা হালতে হেৰিখন ল'ব বিচনাত বহক নহ'লে এই দালিটো কাটি নিদিওঁ অলপ থৈ দিছোঁ আৰু মাংস মোক আহিব আছে আকৌ ল'লেই হ'ল এইটো সেইটো কি এইটো এটা হাতৰে দিব লাগিব দিয়ক একো নহয় দিয়ক এই দালিটো চুকুলৈ দিব লাগিব পাই বাবু এইটো খাই চোৱা কি অকণমান চাইডলৈ দিব কি বস্তু চাওঁ জানো ৰঙা আছে ইছাম জলকীয়া নেকি ল'বলৈ থাকিলে নহয় সখীক দিলোঁ জানো লওক লওক টেষ্ট কৰি চাওকচোন কি বস্তু এইবিলাক তুমি ল'লা জানো এইখিনি লওক এইখিনি লওক বহুত জ্বলা কিন্তু দেই হেয় নেকি মই তাকেহে হাতখন ৰঙা চেহেৰাটো দেই বুঢ়া হৈছে আচলতে ৰঙা বগাটো কি বুম ডাঙৰ বগাটো কি ফুট ফুট লগাই গৈছে দিব ইছ ৰাম ভাল পাইছে বিয়াত ভাই টিকলাটো এখন দি লওঁ ৰ'ব ন এই যে এক দিয়কচোন কোনটো তাই গৈছে যাওক তাই মানে খাবই পৰা খাব পৰা নাই এইকেইটা আমাৰ সেইবোৰ আকৌ এতিয়া গান এটা গোৱা ইমান ধুনীয়া ঘৰত থাকিবলৈ পাইছা হে পাগৰি দিয়ক দিয়া হওক সুন্দৰ মোৰ নাই নেকি আছে এই দৰ্জাখন খুলি চোৱা এইটো যে গুড নাইট সিহঁতক ক'ব লাগিব গুড নাইট দিবলৈ এখন বিচনা এক্সট্ৰা হৈছে যে আৰু সেইখন আমাৰ ঘৰ পোৱা নিছে সেইখন মইহে লৈ আহিছোঁ
কিন্তু ইহঁতৰ যে এতিয়া দোকানবিলাক বন্ধে হ'ব বোলে সোনকালে নে নাই যদি হেৰি আনিব লাগিব গুড নাইট ইহঁতক দিবলৈ দিলে হ'ল মই কথাটো কোৱা ফোন কৰি পেলাই বাবু ঠাইতে আছে ফোনটো বাবু ফোনটো কৰি দিয়া ফোন কৰ বোলো মোক এটা হেৰি লাগিব অনলাউন এটা লাগিব নহ'লে বোলো নহ'ব আমাৰ The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है। कृपया थोड़ी देर बाद দুই কেজি মাংস দিব আকৌ সখিনি ভাগে মাংস কি 2 কিলো 2 কিলো ফুলত কথা পাতি থকা মই শুনিছো 2 কিলো লয় নেকি ইজনে বেলেগ মানুহ ইয়াত আৰু এঘৰ আছেতো মামা 2 কিলো আনিলে ইহঁতে মাৰি কৰচোন মৰিলে মই যাম ভাই খাইহে যাম খাই বহে মৰি ন খাই ল'ব পাৰিলে খাই বহে মৰিব লাগে বুলি কয় ব্ৰইলাৰ মাংস বেছি খাব নাই মই যে এই এখন যে বিচাৰি নহয় চব বুইলা ব্ৰইলাৰ এই মই গাহৰি মাংস নিচিনা পালো মই বোলো আকৌ ঘূৰিছো মই সিহঁতৰ কাটি নেকি এই অৰুণাচলত সেইটো নাই এই শ্বিলঙতহে একেবাৰে অৰুণাচলত সেইটো চাইছে ইমান মৰম লগা ন থাইলেণ্ড হয় যিবিলাক নবজায় তুমি মানুহটো ঘূৰি থাকিব লাগিব ভাতকেইটা তুমি নবনালা দেখিছানে নাই দেখিব তুমি মাংস আনিব নোৱাৰিলা ঘৰটো দেখিছা নাই ঘৰটো দেখিছানে নাই আধা কিলো মান লৈ যাবা এই ওপৰলৈকে উপচুপটো দেখিছা উপচুপটো ওপৰত আছে আকৌ এইটো নাই মায়ে খাওঁ কৰি আছে পইচা মায়ে ওপৰতো আহোঁতে লৈ আহিবা বিচনা আছে বিচনা আছে আজি নিচিনাকে আজিয়েতো নিব পাৰিলা হাঁহি বাসুৰিত অমন গ'ল পাইছে নেকি ক'ত মাছ ৰাতি মাছখিনি জেঠি তাক দেখুৱাই দিয়াচোন কাকা কি কৰিছে মাছ খালে তুমি ওলাই গ'লে সোনকালে যাবা দেই মায়ে গাটো ইমান ভাল নহয় ওপৰলৈ উঠি যাওঁ ওপৰত গৈ পেলাই দেখুৱাই দিওঁ ভাওনা চাব যায় নেকি সুধিবা চাবা দেখুৱাই দিয়া ওপৰ বিচনাখন মই ঠিক আছো নহয় যায় যদি মাইক বাৰ ওলোৱাৰ পিছত অকণমান থিয় চোৱাই পেলাই গুচি আহিবা মাইক স্কুটিখনতে লৈ যাবা তুমি আৰু টোপনি ক্ষতি কৰিব নিদিবা কিন্তু এইটো কালি ৰাতি টোপনি ভালকে দুপৰীয়া গাটো বেয়া কাৰণে শুই আছে হ'ব দে ওপৰত এতিয়া মই এখন তলত এহেঁতে হ'ব গম পাইছো পাব হ'বনে ধুনীয়া দেই গম পানী লাগিব দেখিছা ঘৰটো ধুনীয়া গিজাৰটো দিয়া গিজাৰটো এই বস্তুটো ইমান মজবুত ন ডাক্তৰে হেৰি কৰিবলৈ এইবোৰ বস্তু আমাৰ নাজানে চাগে পিছফালে কাঠ আছে এইটো ঢাৰিটো লগাই দিছে পিছফালে প্লাইবোৰ্ড আছে নাজানে চাগে মানুহবিলাকে দেয়ালে আহিলে কম খৰচত ডেকৰেশ্যন কৰি পেলাই দি মানুহবিলাকে পইচা ঘণ্টা বনাইছে নেকি বনাইছে আমি প্ৰথম সোমাইছে নেকি নাই গিলাচ আছে পানী আছে আমি খালোৱে কলত আছে বেলেগ খাই ল'ব পাৰিলে বেলেগ কল কৰি আছে বিজি আছে গাড়ীখনতে থাকোঁ নেকি মই মেট্ৰেছ দিব মেছেজ দিব কাপোৰ দিব পুৱা আমি চেৰগাঁৱৰ পৰা ঘূৰি আহিলোঁ টাৱাঙৰ দিশে আৰু এতিয়া আমি টাৱাঙলৈ যাম আৰু আপোনালোকে কেতিয়াবা অৰুণাচল আহিলে চেৰগাঁৱলৈ আহিবলৈ একদমেই নাপাহৰিব অতি সুন্দৰ দৃশ্য ইয়াতে ৰাতি থাকি যাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আজিলৈ আহোঁ তেতিয়ালৈকে